উত্তৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ চাহটোকে এতিয়া বাক দেখিছে। এবাৰ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত তিৰ্যক মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে এবাৰ ক্ষুদ্ধাৰ সমালোচনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক। সবিশেষ এনিটক্স দৰ্শকৰ বাবে লৈ আহিছো। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া আমাৰ চাহটোকে বাকটো দেখিছে। ৰাজ্যত এতিয়াও বতৰৰ পৰিৱৰ্তন হৈছে। কংগ্ৰেছে ঢৌ আৰম্ভ হৈছে। বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা হেৰাইছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি জনতা বিতুষ্ট হৈছে। ভয়ত এতিয়া অদ্ভুত কথা ক'বলৈ আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। আবুল তাবুল কথা বকি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক লৈ কোনো আলোচনা হোৱাই নাই। মিয়াদ উকলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ কথা আমি জানো, মুখ্যমন্ত্ৰীয়ে আমাৰ কথা নাজানে। মুখ্যমন্ত্ৰীৰ ফিক্স ডিপজিটবোৰ এতিয়া শেষ হৈছে মন্তব্য ৰকিবুল হুছেইন। সাংসদ ৰকিবুল হুছেইনে এবাৰ ক্ষুদ্ধাৰ সমালোচনা কৰিলে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাৰ ফিক্স ডিপজিট শেষ হৈছে বুলিও মন্তব্য কৰিলে। এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আছে। মই চক পৰিৱৰ্তন বতৰ ৱাক্ত হিন্দীত এতিয়া আহিছোঁতো ৱাক্ত বুলি কয়। ৱাক্ততকৈ বাতে মহাভাৰতত আপোনালোকে দেখিছে খুব পপুলাৰ হৈছিল যে প্ৰথম আহে মে চামাই হওঁ। সময়টো বহুত গুৰুত্বপূৰ্ণ। এই নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ আগত আপোনালোকে আমাক সুধিছিল যে আপোনালোকৰ দলৰ পৰা কোনোবা যাব, MLA যাব, অমুক যাব, আৰু এতিয়া আপোনালোকে আমাক সুধিছে আমাৰ দললৈ কোনোবা আহিব। সেই কথাটোৱে আপোনাৰ আজি চাওকচোন কিমান এটা বতৰৰ পৰিৱৰ্তন। আজি আমাৰ দললৈ আহিব, আমি কৈছোঁ যে আমি চাই চিতি আমি ল'ম। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, আমাৰ প্ৰদেশ কংগ্ৰেছে আছে, সকলোৱে চাই চিতি ল'ব। এই যে পৰিৱৰ্তনটো হৈছে, সেই পৰিৱৰ্তনটোৱেই হৈছে যে বিজেপিৰ প্ৰতি মানুহে বিক্ষুব্ধ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানুহে বিভিন্ন কথা বতৰাত বেয়া পাইছে। তেওঁৰ অদ্ভুত কিছুমান কথা বতৰাই গোটেই পৰিৱেশবিলাক বিনষ্ট কৰিছে। সেইকাৰণে তেওঁৰ প্ৰতি বিতুষ্ট হৈ বিজেপিৰ প্ৰতিও মানুহে বিতুষ্ট হৈ বহু লোক যে আহিব বিচাৰিছে এতিয়া দিনৰ পোহৰৰ দৰে এতিয়া স্পষ্ট হৈ গৈছে। গতিকে আমিও সেইকাৰণে কৈছোঁ যে চালি জাৰি আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ কংগ্ৰেছৰ লোকসকলক মত সাপেক্ষে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ঊৰ্ধ্বতম মত সাপেক্ষে কংগ্ৰেছত ল'ব। সেই কথাটো মোৰ নহয়, সামগ্ৰিক আমাৰ সকলোৰে চিন্তাৰ প্ৰতিফলন। কিন্তু ক'ত চৰ্চা চলিছে, বস্তুটো কোনে আনিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াহে কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কিছুমান অদ্ভুত কথা কোৱা আৰম্ভ কৰিছে। কেইদিনমানৰ আগত কৈছিল আমাৰ বোলে কংগ্ৰেছৰ কিছুমান ফিক্স ডিপজিট তেওঁৰ আছিলে। এইবিলাক মানে যিবিলাক কথা বতৰা মুখ্যমন্ত্ৰী এজনে ক'ব নাপায়, এইবিলাক ফিক্স ডিপজিট আছিলে। সেইকাৰণে তেওঁ সেই ফিক্স ডিপজিট থকা কংগ্ৰেছৰ মানুহবিলাকে তেওঁক খবৰ দি থাকে। এতিয়া বোধহয় সেই ফিক্স ডিপজিটৰ ম্যাদ উকলি গ'ল, আৰু সেইকাৰণে তেওঁক এই কথাবিলাক যিবিলাক কৈছে কোনো কথাই আলোচনা হোৱা নাই। এই কথা বতৰাবিলাকত তেওঁ এতিয়া আমাৰ চাহটোকে বাকটো দেখিছে। আমি এই কথা বতৰাবিলাক আমি পাতা নাই। আমি কেনেকৈ কংগ্ৰেছ দলটো শক্তিশালী কৰিম, কেনেকৈ মুখ্যমন্ত্ৰীৰ বিভিন্ন স্ববিৰোধী কথা, বিভিন্ন আপোনাৰ দুখীয়া মানুহৰ বিৰুদ্ধে কথা, বিভিন্ন পৰিৱেশ বেয়া হোৱা কথা আমি কেনেকৈ উত্তৰ দিম, সেই কথাবিলাকহে আমাৰ চৰ্চা হৈছে। আমাৰ দল কেনেকৈ শক্তিশালী হ'ব, কেনেকৈ আমি ডিচিপ্লিনটো আমি অটুট ৰাখিম। আমাৰ 6খন কমিটি কৰিছে, সেই 6খন কমিটি আমি বিভিন্ন ধৰণে আমাৰ 2-3 ঘণ্টা আমাক সময় দিছে। তেওঁৰ কথা এতিয়া তেওঁহে আপোনাৰ এতিয়া মই ভাবোঁ লাহে লাহে ম্যাদটো উকলিছে। কাৰণ তেওঁলোকৰ কংগ্ৰেছত তেওঁ যিবিলাক এতিয়া ফিক্স ডিপজিট আছে সেইবিলাক বোধহয় এতিয়া উকলি গ'ল, এতিয়াতো নাই যিবিলাক আছে। গতিকে ভুল খবৰবিলাক দি থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ খবৰহে মই জানো। এতিয়া মই আপোনাক কৈছোঁ আজি আকৌ এইটো চলিব। কেইদিনমানৰ আগত এজন আমাৰ লোক, মই কিছু খবৰ জানো কাৰণে কৈছোঁ, মুখ্যমন্ত্ৰী তাত আহোঁতে মুখ্যমন্ত্ৰীয়ে গালি সপনি পাৰি পঠিয়াই দিলে। আমাৰ নহয় আৰু আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে থকা লোক, যে তোক এটা দায়িত্ব দিছিলোঁ, তই দায়িত্বটো কৰিব নোৱাৰিলি, গতিকে আজিৰ পৰা তই নাহিবি। একদম মানে খঙে একদম ডিঙিৰ তোলা হৈ পঠিয়াই দিলে। সেই কথাটোতো কোনো গম পোৱা নাই বুলি ভাবিছে, আমিতো গম পাওঁ। আৰু গম পালেনো সেইবোৰ কথাবিলাকৰ কি গুৰুত্ব আছে মুখ্যমন্ত্ৰীৰ? মুখ্যমন্ত্ৰীৰ সেইবিলাক ফিক্স ডিপজিট নে কি কয় সেইবিলাক তেওঁ যে কয় ফিক্স ডিপজিট মই ইনভেষ্ট কৰি থৈছোঁ কিবা যে, সেইবিলাকৰ এজন
বুজোতাও বুজিব কওঁতাও ক'ব আপুনি অলপ কনফিউজ হৈ আছে বুজোতাই বুজি গৈছে তেওঁৰ কথা কি উত্তৰ দিব মই সেইটোহে কৈছোঁ মন্ত্ৰী কোন হ'ব লাগিছিল কওঁতে তেওঁ হোৱাত আমাৰ কোনো আপত্তি নাই কিন্তু আমি কৈছিলোঁ যে এজন টি গাৰ্ডেনৰ মন্ত্ৰী দিব লাগে সেইটোহে কৈছে টি গাৰ্ডেনৰ এজন লোক মন্ত্ৰী হ'ব লাগিছিল কাৰণ টি গাৰ্ডেনৰ বহুতে বিজেপিক ভোট দিছে এবাৰজনক আপোনাৰ ৰাজ্যসভাৰ পৰা আঁতৰাই পেলাই আপোনাৰ লোকসভালৈ আনিলে এজন মন্ত্ৰী আছিল মন্ত্ৰীজন নাইকিয়া কৰিলে আমি বিচাৰিছোঁ যে তেওঁ হওক আপত্তি নাই কিন্তু এজন আপোনাৰ টি গাৰ্ডেনৰ এজন প্ৰতিনিধি অসমৰ পৰা লাগিছিল বুলি আমি ভাবোঁ মই চক পৰিৱৰ্তন বতৰ ৱাক্ট হিন্দীত এতিয়া আহিছোঁতো ৱাক্ট বুলি কয় ৱাক্টতকৈ বাতে মহাভাৰতত আপোনালোকে দেখিছে খুব পপুলাৰ হৈছিল যে প্ৰথম আহে মে চামাই হওঁ সময়টো বহুত গুৰুত্বপূৰ্ণ এই নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ আগত আপোনালোকে আমাক সুধিছিল যে আপোনালোকৰ দলৰ পৰা কোনোবা যাব MLA যাব অমুক যাব আৰু এতিয়া আপোনালোকে আমাক সুধিছে আমাৰ দললৈ কোনোবা আহিব সেই কথাটোৱে আপোনাৰ আজি চাওকচোন কিমান এটা বতৰৰ পৰিৱৰ্তন আজি আমাৰ দললৈ আহিব আমি কৈছোঁ যে আমি চাই চিতি আমি ল'ম আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে আমাৰ প্ৰদেশ কংগ্ৰেছ আছে সকলোৱে চাই চিতি ল'ব এই যে পৰিৱৰ্তনটো হৈছে সেই পৰিৱৰ্তনটোৱেই হৈছে যে বিজেপিৰ প্ৰতি মানুহে বিক্ষুব্ধ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানুহে বিভিন্ন কথা বতৰাত বেয়া পাইছে তেওঁৰ অদ্ভুত কিছুমান কথা বতৰাই গোটেই পৰিৱেশবিলাক বিনষ্ট কৰিছে সেইকাৰণে তেওঁৰ প্ৰতি বিতুষ্ট হৈ বিজেপিৰ প্ৰতিও মানুহে বিতুষ্ট হৈ বহু লোক যে আহিব বিচাৰিছে এতিয়া দিনৰ পোহৰৰ দৰে এতিয়া স্পষ্ট হৈ গৈছে গতিকে আমিও সেইকাৰণে কৈছোঁ যে চালি জাৰি আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ কংগ্ৰেছৰ লোকসকলক মত সাপেক্ষে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ঊৰ্ধ্বতম মত সাপেক্ষে কংগ্ৰেছত ল'ব সেই কথাটো মোৰ নহয় সামগ্ৰিক আমাৰ সকলোৰে চিন্তাৰ প্ৰতিফলন এইটো ক'ত চৰ্চা চলিছে বস্তুটো কোনে আনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াহে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কিছুমান অদ্ভুত কথা কোৱা আৰম্ভ কৰিছে কেইদিনমানৰ আগত কৈছিল আমাৰ বোলে কংগ্ৰেছৰ কিছুমান ফিক্স ডিপজিট তেওঁৰ আছিলে এইবিলাক মানে যিবিলাক কথা বতৰা মুখ্যমন্ত্ৰী এজনে ক'ব নাপায় এইবিলাক ফিক্স ডিপজিট আছিলে সেইকাৰণে তেওঁ সেই ফিক্স ডিপজিট থকা কংগ্ৰেছৰ মানুহবিলাকে তেওঁক খবৰ দি থাকে এতিয়া বোধহয় সেই ফিক্স ডিপজিটৰ ম্যাদ উকলি গ'ল আৰু সেইকাৰণে তেওঁক এই কথাবিলাক যিসকলে কৈছে কোনো কথাই আলোচনা হোৱা নাই এই কথা বতৰাবিলাকত তেওঁ এতিয়া আমাৰ চাহটোকে বাঘটো দেখিছে আমি এই কথা বতৰাবিলাক আমি পাতা নাই আমি কেনেকৈ কংগ্ৰেছ দলটো শক্তিশালী কৰিম কেনেকৈ মুখ্যমন্ত্ৰীৰ বিভিন্ন স্ববিৰোধী কথা বিভিন্ন আপোনাৰ দুখীয়া মানুহৰ বিৰুদ্ধে কথা বিভিন্ন পৰিৱেশ বেয়া হোৱা কথা আমি কেনেকৈ উত্তৰ দিম সেই কথাবিলাকহে আমাৰ চৰ্চা হৈছে আমাৰ দল কেনেকৈ শক্তিশালী হ'ব কেনেকৈ আমি ডিচিপ্লিনটো আমি অটুট ৰাখিম আমাৰ ছখন কমিটি